হাউলি নেশ্যনেল ছায়েন্স একাডেমি চমুকৈ সাঞ্চাৰ 100% পৰীক্ষাৰ্থী উত্তীৰ্ণ। ইছতিয়াক আহমেদে সৰ্বোচ্চ 95.2% নম্বৰ লাভ কৰি সমগ্ৰ হাউলি অঞ্চলৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলে হাউলি নেশ্যনেল ছায়েন্স একাডেমি। আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত হাউলিস্থিত হাউলি নেশ্যনেল ছায়েন্স একাডেমি চমুকৈ সাঞ্চাৰ 100% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ সমগ্ৰ হাউলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। জানিব পৰা মতে একাডেমিখনৰ পৰা এইবেলি 158গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে 90%ৰ ওপৰত 7জনে, 17জনে ডিষ্টিংশ্যন, 80%ৰ ওপৰত 35জনে, 75%ৰ ওপৰত 62জনে আৰু 114গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। মুঠতে একাডেমিখনৰ পৰা 100% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ সমগ্ৰ হাউলি অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এইবেলি একাডেমিখনৰ পৰা ইছতিয়াক আহমেদে সৰ্বোচ্চ 95.2% নম্বৰ লাভ কৰি একাডেমিখন উজ্জ্বলাই তুলিবলৈ সক্ষম হৈছে। বৰ্তমান একাডেমিখনত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। এইবেলি আমাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা হৈছে আজি। আমাৰ হাউলি নেশ্যনেল ছায়েন্স একাডেমিৰ ৰিজাল্ট যথেষ্ট ভাল হৈছে। সৰ্বোচ্চ নম্বৰ লাভ কৰিছে 95.2%। তেওঁ গোটেইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰিছে আৰু আমাৰ 7জন ছাত্ৰ ছাত্ৰীয়ে 90ৰ ওপৰত পাৰ্চেণ্টেজ ৰাখিবলৈ সক্ষম হৈছে। খালি এইবেলি বুলিয়ে নহয়, প্ৰত্যেক বছৰে আমাৰ ৰিজাল্ট ভাল হয়। যদি কম্পেৰিজন কৰা যায়, যোৱা বছৰ আমাৰ 141 ষ্টুডেণ্ট আছিলে, তাৰে ভিতৰত 129 ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছিলে, 58 ষ্টুডেণ্টে ষ্টাৰ পাইছিলে, 37এ more than 80% পাইছিল আৰু 2জন ষ্টুডেণ্টে 90+ পাৰ্চেণ্টেজ পাইছিলে। গতিকে যোৱা বছৰৰ লগত যদি আমি তুলনা কৰোঁ, এই বছৰ আমাৰ ৰিজাল্ট আৰু উন্নত হৈছে। এইবাৰ এতিয়ালৈকে 7টা 90% আমি দেখিবলৈ সক্ষম হৈছোঁ আৰু ডিষ্টিংশ্যন এতিয়ালৈকে আমি ৰিজাল্টবোৰ একচুৱেলি ওলাই আছোঁ। ডিষ্টিংশ্যন এতিয়ালৈকে 16টামান হৈছে, বাকী ষ্টাৰ, ফাৰ্ষ্ট ডিভিজন এইবিলাকৰ আমাৰ কাউণ্টিং চলি আছে। এবাৰ গোটেইখিনি ৰিজাল্ট আমাৰ হাতত অহাৰ পিছত আমি নিশ্চিতৰূপে সামাজিক মাধ্যম যোগে আমি জনাম। ফলাফল লৈ আমি যথেষ্ট সুখী। ইয়াতে মই এটা কথা ক'ব লাগিব যে আমাৰ ষ্টুডেণ্টখিনিয়ে যি ৰিজাল্ট কৰে, সেই ৰিজাল্টৰ অন্তৰালত কি আছে একচুৱেলি। মই 3টা কথা ক'ম। তাৰে প্ৰথম কথাটো হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ লগত একাত্মকতা। আমাৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ লগত সদায় লাগি থাকে আৰু আমাৰ স্কুলখনৰ আভ্যন্তৰীণ শিক্ষা ব্যৱস্থাপনা, এই 3টা কথা। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে কোনো ধৰণৰ টিউশ্যন লোৱাৰ প্ৰয়োজন নহয়। সেইটো আমি কেনেকৈ মেইনটেইন কৰোঁ, আমাৰ দিনৰ দিনটো ক্লাছ হয়। ক্লাছৰ পিছত সন্ধিয়া আমাৰ গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে কলেজ চৌহদলৈ আহিবলগীয়া হয়। তাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি হলত বহে। দিনটো যিখিনি পাঠদান কৰা হয়, তাত যদি কিবা ডাউটছ থাকি গৈছে আৰু ডাউটছ থাকি যোৱাটো এইটো এটা সাধাৰণ কথা। গতিকে ৰাতি আমাৰ টিচাৰসকল আহে, 6টাৰ পৰা 8টালৈ আমাৰ টিচাৰবোৰ থাকে। দিনৰ ভাগৰ যদি পাঠদানৰ কিবা ডাউটছ ষ্টুডেণ্টবিলাকে ফিল কৰে, দেন 6টাৰ পৰা 8টাৰ ভিতৰত আমাৰ টিচাৰখিনিয়ে এই গোটেই বস্তুখিনি কমপ্লিট কৰাই দিয়ে। গতিকে এই ব্যৱস্থাপনাটোৱে আজি আমাক এনেকুৱা এটা পৰ্যায়ত উপনীত কৰাবলৈ সক্ষম হৈছে বুলি মই অনুভৱ কৰোঁ।